হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত আমি DHSA 2018 চনত অনুষ্ঠিত কৰা গ্ৰেড 4ৰ এক্সাম পেপাৰখনৰ বাকীখিনি কুৱেশ্যনছ আলোচনা কৰিম। প্ৰথম পাৰ্টত আমি GK আৰু জেনেৰেল ছায়েন্সৰ কুৱেশ্যনছখিনি আলোচনা কৰিছিলোঁ। ছেকেণ্ড পাৰ্টত ইংলিছ আৰু আজিৰ পাৰ্টত আমি মেথছৰ কুৱেশ্যনছখিনি আলোচনা কৰিম। ভিডিঅ'টো ফালে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ বিভিন্ন এক্সামৰ কুৱেশ্যন পেপাৰবিলাক লাভ কৰি থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি কুৱেশ্যনছখিনি লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 76, ছিম্প্লিফাই সৰল কৰা -7/3 ইনটু 5/4 ইনটু 2/9। ইয়াতে আমি 2ৰে 4ক কাটিলে হ'ব 2। এতিয়া ওপৰত থাকিলে -7/3 থাকিল ইনটু এইফালে 5 থাকিলে আৰু তলত থাকিলে 2 ইনটু 9 18। তো এতিয়া তলত হ'ব 18 ইনটু 3 54 আৰু ওপৰত হ'ব -7 ইনটু 5 35। তো -35/54 হ'ব কাৰেক্ট আনসাৰ অপশ্যন চি। Next question number 77. What should be added to twice of -7/3 to get 3/7? ইয়াত কৈছে যে -7/3 সংখ্যাটোৰ দুগুণৰ লগত কি যোগ দিলে আমি 3/7 পাম। এতিয়া যোগ দিয়া নাম্বাৰটো যদি আমি x ধৰি লওঁ, তাৰপিছত xৰ ভেলুটো উলিয়ালে আমি এনসাৰটো পাই যাম। ইয়াত কণ্ডিশ্যন মতে আমি বহুৱাই লৈছোঁ। প্ৰথমতে -7/3 এই সংখ্যাটোৰ দুগুণ অৰ্থাৎ ইনটু 2, তাৰ লগত আমি কি যোগ কৰিম, x বুলি ধৰি লৈছোঁ যিহেতু x যোগ কৰিম আৰু তেতিয়া হ'ব লাগিব 3/7। এইখিনি কুৱেশ্যনত দিয়া আছে। ইয়াৰ পৰা আমি xৰ ভেলুটো উলিয়ালে তাৰ এনসাৰটো আহি যাব। এতিয়া আমি এইখিনি ইনটু কৰিম। ওপৰত -7 ইনটু 2 হ'লে হ'ব -14/3 হ'ব প্লাছ x আৰু এইফালে 3/7 তেনেকুৱাকৈ থাকিব। এতিয়া যদি আমি xটো এইফালে ৰাখোঁ, তো -14/3টো এইফালে গ'লে প্লাছ হৈ যাব। গতিকে 3/7 প্লাছ কি হ'ব 14/3। এইখিনিলৈকে ঠিক আছে। এতিয়া এনেকুৱা যিবিলাক ভগ্নাংশ থাকে, ভগ্নাংশৰ আমি যেতিয়া যোগ কৰোঁ তেতিয়া আমি LCM অৰ্থাৎ লসাগু ল'ব লাগিব। 3 আৰু 7, 3 আৰু 7ৰ LCM বা লসাগু হৈছে 21, যিহেতু দুয়োটা মৌলিক সংখ্যা ইনটু কৰি দিলে হ'ব। এতিয়া 7ৰে 21ক হৰণ কৰিলে 3 হ'ব। 3 ইনটু 3 হ'ব 9। নেক্সট প্লাছ, যিহেতু প্লাছ থাকিব 3ৰে এইটো 7 হ'ব। 7 ইনটু 14 98। ওপৰত থাকিলে 9 প্লাছ 98, তলত 21। 9 আৰু 98 আমি যোগ কৰিলে কিমান পাম? 107 পাম। 107 এইখিনি যোগ কৰিলে পাম আমি, এইফালে লিখিছোঁ 107/21। এইটো হ'ব কাৰেক্ট এনসাৰ অপশ্যন চি। জাষ্ট আমি যিটো নাম্বাৰ যোগ, কিমান নাম্বাৰ যোগ দিব লাগে এইটো x ধৰি লৈছোঁ। ইয়াৰ পিছত সমীকৰণত দিয়া কণ্ডিশ্যনখিনি বহুৱাইছোঁ। -7/3 দুগুণ, এইখিনি দুগুণ কৰিছোঁ, তাৰ লগত নাম্বাৰটো যোগ কৰিছোঁ আৰু এনসাৰটো হ'ব 3/7। আৰু এইখিনি কৰাৰ পিছত আমি xৰ ভেলুটো পালোঁ 107/21। অপশ্যন চি কাৰেক্ট এনসাৰ। Next question number 78. The sum of 3 consecutive multiples of 11 is 363. What is the smallest number? এতিয়া কনজুগেটিভ নাম্বাৰ বুলি ক'লে গুণিতক কৈছে, আকৌ ক্ৰমিক গুণিতক হ'ব লাগিব। গুণিতক নাম্বাৰ বুলি ক'লে কেনেকুৱা হ'ব? 11ৰ গুণিতক বুলি ক'লে 11 ইনটু 1 কৰিলে আমি 11 পাওঁ। 11 ইনটু 2 22, এইবিলাক হৈছে ইয়াৰ গুণিতক। 11 22 33 এইবিলাক হৈছে 11ৰ গুণিতক সংখ্যা। ইয়াতে কৈছে যে তিনিটা হ'ব লাগিব। প্ৰথমতে 99 আছে, গতিকে আমি 1 2 3 এনেকুৱাকৈ নাচাওঁ। 11 ইনটু 9 কৰি চাওঁ। 11 ইনটু 9 কৰিলে হ'ব 99। নেক্সট 11 ইনটু 10 কৰিলে কি হ'ব 110। 11 ইনটু 11 কৰিলে হ'ব 121। নেক্সট 11 ইনটু 12 কৰিলে কিমান হ'ব 132। এতিয়া আমি এইখিনি যোগ কৰি চাওঁ কোনটো কোনটো যোগ কৰিলে হ'ব। ইয়াতে এই তিনিটা যোগ কৰিলে 363 হ'ব। 2 + 1 3। নেক্সট 3 + 2 + 1 6। 1 + 1 + 1 3। 363। গতিকে তিনিটা কনজুগেটিভ নাম্বাৰ যিটো গুণিতক হয় 11ৰ, সেইকেইটা হ'ব 110, 121 আৰু 131। কিন্তু আমাক ইয়াত ক্ষুদ্ৰতম কোনটো সুধিছে, সৰুটো 110। অপশ্যন বি কাৰেক্ট এনসাৰ হ'ব। 110 আটাইতকৈ সৰু গুণিতক। নেক্সট কুৱেশ্যন নম্বৰ 79. ইয়াত দিছে অৰ্জুন ইজ টুৱাইচ এজ অল্ড এজ শ্ৰেয়া। তো শ্ৰেয়াৰ বয়সৰ, অৰ্জুনৰ বৰ্তমান বয়সটো কৈছে শ্ৰেয়াৰ বয়সৰ দুগুণ। 5 years ago, 5 বছৰ আগতে his age was 3 times শ্ৰেয়াছ এজ। 3 গুণ আছিলে শ্ৰেয়াৰ বয়সৰ 5 বছৰ আগত। এতিয়া শ্ৰেয়াৰ বৰ্তমান বয়স সুধিছে আমি। ইয়াৰ পৰা প্ৰথমতে শ্ৰেয়াৰ বয়সটো ধৰি লওঁ। যদি শ্ৰেয়াৰ বয়সটো আমি x বছৰ বুলি ধৰোঁ, তেনেহ'লে
অৰ্জুনৰ বয়সটো কিমান হ'ব টুৱাইচ বুলি কোৱা আছে দুগুণ বুলি কোৱা আছে গতিকে অৰ্জুনৰ বয়সটো হ'ব 2x এটো হ'ব শ্ৰেয়াৰ বয়স যদি আমি x ইয়াৰ ধৰো তাৰ পিছতে নেক্সট কন্ডিশনটো দিয়া আছে 5 বছৰ আগত কিমান বয়স হ'ব বৰ্তমান যদি x হয় 5 বছৰ আগত -5 কৰিব লাগিব ইয়াত কৈছে যে 5 বছৰ আগতে তাৰ বয়স মানে অৰ্জুনৰ বয়স ঠিক আছে অৰ্জুনৰ বয়স কিমান বুলি কৈছে শ্ৰেয়াৰ বয়সৰ 3 গুণ আছিল বুলি কৈছে তো অৰ্জুনৰ বয়স 5 বছৰ আগত কিমান হ'ব বৰ্তমান যেটো 2x হয় 5 বছৰ আগত হ'ব 2x - 5 যেটো 5 বছৰ আগত এটো হ'ব শ্ৰেয়াৰ বয়স 5 বছৰ আগত আৰু এটো হ'ব অৰ্জুনৰ 5 বছৰ আগত এটা দুইটা সমান কেতিয়া বুলি কৈছে 3 গুণ কৰিলে ইয়াৰ লগত আমি 3 গুণ কৰি দিলে দুইৰে বয়সটো এতিয়া সমান হ'ব 5 বছৰ আগত ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়ালে আনসাৰটো হ'ব ইয়াতে হ'ব 3 * x 3x - 15 হ'ব ইয়াৰ পিছত এফালে 2x - 5 থাকিব আমি x কিনি যদি এফালে আনো 2x ৰ পৰা 3x ৰ পৰা 2x গলে থাকিব x আৰু 15 টো এফালে লৈ গলে হ'ব প্লাস হৈ যাব এফালে -5 আছে গতিকে 10 থাকিব 15 ৰ পৰা 5 গলে 10 হ'ব x = 10 অৰ্থাৎ শ্ৰেয়াৰ বয়সটো হ'ব 10 বছৰ আৰু অৰ্জুনৰ বয়সটো হ'ব twice x so 20 years ইয়াতে আমাক খুদিছে শ্ৰেয়াৰ বৰ্তমান বয়স অৰ্থাৎ 10 বছৰটো হ'ব आंसर অপচন এ কাৰেক্ট आंसर বুজি পালে নিশ্চয় আকৌ এবাৰ ৰিপিট কৰি দিছো কোৱেশ্চনটো প্ৰথমতে কৈছে যে অৰ্জুন ইজ টুৱাইস এজ ওল্ড এজ শ্ৰেয়া আমি শ্ৰেয়াক বয়সটো ধৰি লৈছো x তেতিয়া অৰ্জুনৰ বয়সটো হ'ব দুগুণ যেটো 2x 5 বছৰ আগত কৈছে সো ইয়াতো -5 হ'ব ইয়াতো -5 হ'ব কি হয় বুলি কৈছে শ্ৰেয়াৰ বয়সটো অৰ্জুনৰ বয়সটো হ'ব শ্ৰেয়াৰ বয়সৰ 3 গুণ অৰ্থাৎ সমীকৰণটো এনেকুৱা ধৰণৰ হ'ব 3 5 বছৰ আগত যেটো x - 5 = হ'ব 2x - 5 ইয়াৰ পৰা আমি x ৰ ভ্যালুটো পাম 10 years গতিকে आंसरটো হ'ব 10 বছৰ নেক্সট কোৱেশ্চন 80 ইয়াত দিয়া আছে এটা সামন্তৰিকৰ দুটা বাহুৰ দৈৰ্ঘ্য 7 cm আৰু 12 cm এটা সামন্তৰিকৰ দুটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে 7 cm আৰু 12 cm হলে তাৰ পৰিসীমাটো কিমান এটো সুধিছে এটো ডাইৰেক্টলি ফৰ্মুলা ইউজ কৰিলে হল পৰিসীমা সামন্তৰিক এটাৰ পৰিসীমা কি আছিল পেৰিমিটাৰ অফ এ প্যাৰালেলোগ্ৰাম 2 * l + b ইয়াত l আৰু b টো দিয়া আছে জাস্ট ভ্যালুখিনি পুট কৰিলে হৈ যাব তে 2 হ'ব l টো দিয়া আছে 7 cm সো 7 প্লাস এফালে 12 হ'ব 7 আৰু 12 যোগ কৰিলে কিমান হ'ব 2 * 19 19 * 2 কৰিলে পাম 38 বৰ্গ সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ নহয় সেন্টিমিটাৰ হ'ব পৰিসীমা যেটো কালি হলে স্কয়াৰত আহিব ইয়াতে অপচন সি টো আনসাৰ হ'ব 38 সেন্টিমিটাৰ ডাইৰেক্টলি ফৰ্মুলাটো পুট কৰি দিলে হল ভ্যালু কেইটা সামন্তৰিকৰ পৰিসীমা হৈছে 2 * l + b দুই পূৰণ বাহুৰ দুটা মানে কি দৈৰ্ঘ্য প্লাস প্ৰস্থ নেক্সট কোৱেশ্চন নম্বৰ 81 নম্বৰ দিয়া আছে which one of the following numbers is a perfect square এটা পারফেক্ট স্কয়ার বুলি ক'লে কোনবিলাক নাম্বার হ'ব যেনেকুৱা ধৰক 4 9 এবিলাক হৈছে পারফেক্ট স্কয়ার কিয়নো আমি 2 দুটা ইনটু কৰিলে 4 পাও 3 দুটা ইনটু কৰিলে 9 পাও বা 16 তেনেকুৱা ধৰণৰ এবিলাকক পারফেক্ট স্কয়ার বা পূৰ্ণবৰ্গ সংখ্যা বুলি কোৱা হয় এতিয়া আমাক ইয়াতে পূৰ্ণবৰ্গ সংখ্যা কোনটো হয় বাছি উলিয়াব দিছে এটো অলৰেডি লিখি থোৱা আছে 19 * 19 361 অপচন সি টোৱে কারেক্ট आंसर হয় বাইকিটা তেনেকুৱা নহয় নেক্সট কোৱেশ্চন নম্বৰ 82 The area of a square is 441 বর্গ সেন্টিমিটার স্কয়ার সেন্টিমিটার what is the length of its sides এটা সাইড বিলাক উলিয়াব লাগে বর্গ এটাৰ ক্ষেত্ৰফল দিয়া আছে 441 441 বর্গ সেন্টিমিটার ইয়াৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য উলিয়াব লাগে তো বৰ্গ এটাত কি হয় বাহু বিলাক সমান থাকে আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী থাকে তো এতিয়া যদি এটা বাহুক আমি দৈৰ্ঘ্য a বুলি ধৰো অৰ্থাৎ ইয়াত যেটো আমাক 441 দিয়া আছে এটো হৈছে a স্কয়ার অৰ্থাৎ বাহু স্কয়ার ইকুয়াল দিয়া আছে 441 এতিয়া এটা বাহু হলে কি হ'ব 441 ৰ বৰ্গমূল লব লাগিব তো 441 ৰ বৰ্গমূলটো কিমান হ'ব কি দুটা ইনটু কৰিলে আমি 441 পাও এইটো হৈছে आंसर 21 * 21 কৰিলে আমি 441 পাও গতিকে आंसरটো হ'ব 21 সেন্টিমিটাৰ অপচন বি কারেক্ট आंसर ইয়াত যেটো ক্ষেত্ৰফল দিয়া আছে a স্কয়ার = 441 ইয়াৰ পৰা আমি a টো অৰ্থাৎ ইয়াৰ বৰ্গমূলটো উলিয়াম 21 সেন্টিমিটাৰ নেক্সট কোৱেশ্চন নম্বৰ 83 The side of a rectangle are 5 cm and 12 cm long what is the length of its diagonal
এটা ৰেক্টেংগুল দিয়া আছে, ৰেক্টেংগুলটোৰ ছাইড দুটা দিয়া আছে। ৰেক্টেংগুলবিলাক কেনেকুৱা হয় 90 ডিগ্ৰী হয় আৰু ইয়াৰ অপজিট বাহুবিলাক অৰ্থাৎ বিপৰীত বাহুবিলাক সমান থাকে। তো এনেকুৱা ধৰণৰ হয়। তো ইয়াতে ছাইড কেইটা দিয়া আছে, লেংথটো দিয়া আছে 12 সেন্টিমিটাৰ আৰু এটা দিয়া আছে 5 সেন্টিমিটাৰ। এতিয়া যদি আমি এইটো এটা ABCD আয়তক্ষেত্ৰ বুলি ধৰোঁ তেতিয়াহ'লে ইয়াৰ কৰ্ণডাল উলিয়াব দিছে আমাক। এতিয়া কৰ্ণডাল কি হ'ব, এইটো আমি এটা সমকোণী ত্ৰিভুজ পালোঁ, গতিকে ইয়াত আমি পাইথাগোৰাছৰ ফৰ্মুলাটো ইউজ কৰিম আৰু তেতিয়া হ'ব BD স্কোয়াৰ অৰ্থাৎ কৰ্ণ স্কোয়াৰ ইজ ইকুৱেল টু হ'ব 12 স্কোয়াৰ ভূমি স্কোয়াৰ প্লাছ লম্ব স্কোয়াৰ 5 স্কোয়াৰ। তো ইয়াৰ পৰা BD লিখিলে এইফালে বৰ্গমূল স্কোয়াৰ ৰুট চিনটো আহিব। 12 স্কোয়াৰ কৰিলে পাম 144 প্লাছ 5 স্কোয়াৰ কৰিলে পাম 25 আৰু এই দুটা যোগ কৰিলে হ'ব 169। 169ৰ বৰ্গমূল কিমান 13 আমি দুটা ইনটু কৰিলে 169 পাম। গতিকে এনসাৰটো হ'ব 13 সেন্টিমিটাৰ। অপশ্যন বি কাৰেক্ট এনসাৰ। 13 সেন্টিমিটাৰ হ'ব ইয়াৰ কৰ্ণৰ দৈৰ্ঘ্য। নেক্সট কুৱেশ্যন নম্বৰ 84, হোৱাট ইজ দ্য স্মলেষ্ট স্কোয়াৰ নাম্বাৰ which is divisible by each of the numbers 6, 9 and 15? 6, 9 আৰু 15ৰে সম্পূৰ্ণৰূপে বিভাজ্য ক্ষুদ্ৰতম বৰ্গ সংখ্যাটো আমাক উলিয়াব দিছে। ইয়াতে আমি প্ৰথমতে ইয়াৰ লসাগুটো লৈ লৈছোঁ 6, 9 আৰু 15। এই নাম্বাৰকেইটা যদি আমি এলচিএমটো লওঁ 3 ডিভাইড কৰিলে হ'ব 2, 3 আৰু এইটো হ'ব 5, 2, 3, 5 হ'ব। ইয়াৰ লসাগুটো হ'ব এলচিএমটো হ'ব 90 হ'ব। 3 into 2 6, 6 into 3 18, 18 into 5 90। তো এটা পাৰফেক্ট স্কোয়াৰ হ'বলৈ হ'লে ইয়াত লসাগুটোত চাওক দুটা দুটা পেয়াৰ থাকিব লাগিব নাম্বাৰবিলাক। ইয়াত যিটো 3 আছে 3 দুটা আছে গতিকে পেয়াৰ হৈ আছে, কিন্তু 2টোৰ লগত পেয়াৰ হৈ থকা নাই গতিকে 2 এটা লাগিব। নেক্সট 5টো পেয়াৰ হৈ থকা নাই গতিকে 5 এটা লাগিব। তো 2 into 5 এটা আমি ইনটু কৰিব লাগিব, যিটো এলচিএম পালোঁ। এলচিএম পাইছিলোঁ 90, 90 into 2 into 5 এইটো হ'ব এনসাৰ। অৰ্থাৎ 90 লগত 10 পূৰণ কৰিলে হ'ব এনসাৰ 900। অপশ্যন চি 900 হ'ব ইয়াৰ কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন নম্বৰ 85, what is the smallest number by which 392 must be multiplied so that the product is a perfect cube? ইয়াত কৈছে যে 392 ক্ষুদ্ৰতম কি সংখ্যাৰে পূৰণ কৰিলে গুণফলটো পূৰ্ণ ঘন সংখ্যা হ'ব। পূৰ্ণ ঘন অৰ্থাৎ কেনেকুৱা হ'ব লাগিব, সাপোজ এইটো হ'ব লাগিব 27, তেনেকুৱা ধৰণৰ। যেনেকুৱা পাৰফেক্ট স্কোয়াৰ আছিলে তেনেকুৱা ধৰণৰ। পাৰফেক্ট স্কোয়াৰত কি হয় দুটা সেম নাম্বাৰ ইনটু কৰিব লাগিব আৰু পূৰ্ণ ঘৰত কি হ'ব তিনিটা। 2 into 2 into 2 হ'লে কিমান হ'ব 8 হ'ব, বা 3 into 3 into 3 কৰিলে হ'ব 27। সেইবিলাক হৈছে পূৰ্ণ ঘন সংখ্যা। এতিয়া আমাক কৈছে এই যিটো নাম্বাৰ দিয়া আছে 392 ইয়াৰ লগত কি পূৰণ কৰিলে ই এটা পূৰ্ণ ঘন হ'ব। আমি এইটো প্ৰথমতে মৌলিক উৎপাদকত বিশ্লেষণ কৰিব লাগিব, তেতিয়াহে গম পাম। যিটো ডাঙৰ নাম্বাৰ সৰু নাম্বাৰ ডাইৰেক্টলি গম পোৱা যায়, তো তেনেকুৱা নাম্বাৰ নিদিয়ে জেনেৰেলি, অকণমান ডাঙৰ নম্বৰ দিব। তো ইয়াক আমি 2ৰে যদি ডিভাইড কৰোঁ তেতিয়া হ'ব 19 আৰু এইফালে হ'ব 6। নেক্সট আকৌ 2ৰে যাব, 2ৰে গ'লে হ'ব 98। নেক্সট আকৌ 2ৰে যদি এইটো হ'ব 49, 7ৰে হ'ব 77 হৈ গ'ল। এতিয়া ইয়াত চাওক পূৰ্ণ ঘন হ'ব লাগিব, তিনিটাকৈ পেয়াৰ হ'ব লাগিব। ইয়াতে 2 তিনিটা আছে, 7 মাত্ৰ দুটা আছে আৰু এটা 7 দিব লাগিব। অৰ্থাৎ 7ৰে মাল্টিপ্লাই কৰিলে আমি এই সংখ্যাটোক এটা পূৰ্ণ ঘন সংখ্যা হ'ব। অপশ্যন চি কাৰেক্ট এনসাৰ হ'ব 7 কাৰেক্ট এনসাৰ। পাৰফেক্ট কিউব হ'বলৈ হ'লে আমি 7 এটা এই নাম্বাৰটোৰ লগত ইনটু কৰিব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 86, এন আইটেম মাৰ্ক এট 840 ইজ চ'ল্ড ফৰ 714, হোৱাট ইজ দ্য ডিছকাউণ্ট পাৰ্চেণ্টেজ? ইয়াত যিটো বস্তু আছে বস্তুটো 480 টকা দাম বুলি লিখা আছে, কিন্তু বিক্ৰী কৰিছে 714 টকাত। এতিয়া ডিছকাউণ্ট কিমান শতাংশ দিছে। ডাইৰেক্টলি যদি ডিছকাউণ্টটো খুলিলেহেঁতেন তেতিয়া মাইনাছ কৰি দিলে হৈ গ'লহেঁতেন, কিন্তু ইয়াতে পাৰ্চেণ্টেজত শতাংশটো উলিয়াব লাগিব। প্ৰথমতে আমি ডিছকাউণ্ট কিমান হৈছে এইটো উলিয়াই লৈছোঁ, 840 টকা মাৰ্ক প্ৰাইচ, কিন্তু বিক্ৰী হোৱাটো 714। তো এইটো মাইনাছ কৰিলে হ'ব এইফালে 6 থাকিব, এইফালে 2 126, অৰ্থাৎ 126 ৰুপিজ ডিছকাউণ্ট দিছে। কিমান টকাত 840 টকাত। গতিকে 126/840 আৰু এইটো পাৰ্চেণ্টেজ লাগিব যিহেতু ইনটু 100। এইখিনি কৰিলে
এইটো পাৰ্চেণ্টেজত আহিব 0 0 কাটি যাব নেক্সট যদি আমি 2 ৰে কাটো ইয়াতে 42 হ'ব এইটো হ'ব 5 আকৌ 42 ডাইৰেক্টলি এইটো 3 যাব এইটো 3 into 2 গ'লে 6 পাম 3 into 4 হ'লে 12 হ'ব গতিকে ওপৰত থাকিলে 3 into 5 15% কাৰেক্ট এনসাৰ অপশ্যন ডি 15% ডিসকাউন্ট দিছে তেতিয়া 840 টকাৰ সামগ্ৰীটো দাম 714 টকা হৈছে ডিসকাউন্ট পাৰ্চেন্টেজটো হ'ল 15% নেক্সট কোৱেশ্চন নম্বৰ 87 ত দিছে এ সাবস্ক্ৰাইবাৰ পাৰ্স 200 বাল্বস ফৰ 10 each 200টা বাল্ব কিনিছে প্ৰতিটো 10 টকাকৈ হাউএভাৰ 5 বাল্বস ওয়াৰ এইটো কি ওয়াৰ্ড আছিল যে নহক 5টা বাল্ব বেয়া ওলাল তাৰ পিছত তেওঁ পেলাই দিলে আৰু বাকি থকা বাল্ব কেইটা কি কৰিলে 12 টকাকৈ বিক্ৰী কৰিলে এতিয়া তেওঁ লাভ বা লোকসান কিমান শতাংশ এইটোটো চাওক কোৱেশ্চনটোত কিমান লাভ হৈছে সদানে কিমান শতাংশত কৰিছে প্ৰথমতে আমি লাভ হৈছে নে লছ হৈছে এটো উলিয়াব লাগিব তো কিনা দামটো কিমান হ'ব 200টা বাল্ব 10 টকাকৈ গতিকে 200 লগত আমি 10 টকাটো পূৰণ কৰিব লাগিব তো তেতিয়া কিমান হ'ব কিনা দামটো হৈ যাব 2000 টকা এতিয়া তাৰে 5টা বাল্ব বেয়া হ'ল অৰ্থাৎ 200টাৰ ঠাইত কিমানটা থাকিব 195টা বাল্ব থাকিব 195 আকৌ বিক্ৰী কৰা দামটো কিমান 12 rupees তো এইটোতে আমি ইনটু কৰিলে কিমান পাম 195 into 12 কৰিলে এখানে আপুনি পূৰণ কৰি চাব মই এইটো ডাইৰেক্টলি পাতি দিছো এইটো 2340 rupees হ'ব এতিয়া চাওক কিনা দাম আছিল 2000 টকা বিক্ৰী কৰা দামটো আছে 2340 টকা গতিকে ডাইৰেক্টলি গমে পাই এটো 340 টকা ইয়াতে মাইনাস কৰিলে পাম আমি ডিফাৰেন্সটো 340 টকা কি হৈছে এটো প্ৰফিট হৈছে লাভ হৈছে তো এটো আমি পাৰ্চেন্টেজত উলিয়াব লাগিব 340 টকা লাভ হৈছে কিমান টকাত 2000 টকাৰ বিজনেছত কেৱল 340 টকা লাভ হৈছে 2000 টকাত তো এটা পাৰ্চেন্টেজ হলে আগৰ অংকটোৰ দৰে সেম 100 এটা পূৰণ কৰি দিব লাগিব তো ইয়াতে 0 0 দুটা 0 কাটি যাব নেক্সট 80 কাটি যাব নেক্সট 2 ৰে এইটোক আমি 2 into 1 2 1 থাকিলে 14 7 তো 17 হ'ব কারেক্ট आंसर 17% প্রফিট কেতিয়াবা অপশনত সেম দি দিব পাৰে 17% প্রফিট দিব পাৰে আকৌ এফালে 17% লস তেনেকৈ কৈ দিব পাৰে চাই লব অপশনটো টিক কৰাৰ আগতে এবাৰ নেক্সট কোৱেশ্চন নম্বৰ 88 ইয়াত দিয়া আছে হোৱাট ইজ দা ভলিউম অফ এ বক্স অফ লেংথ 3 কিউ স্কয়াৰ ব্ৰেথ 4 কিউ স্কয়াৰ আৰু হাইটটো দিয়া আছে 2 কিউ স্কয়াৰ দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা দিয়া আছে বাকস্তৰ আয়তন উলিয়াব লাগে গতিকে এটোৰ ভলিউম উলিয়াবলৈ হলে তিনিটা ইনটু কৰি দিলে হ'ল LBH ফৰ্মুলাটো হ'ব L into B into H L টো দিয়া আছিল 3 কিউ স্কয়াৰ into ব্ৰেথ টো দিয়া আছে 4 কিউ স্কয়াৰ আৰু হাইটটো দিয়া আছে 2 কিউ 3 into 4 into 2 কিমান হ'ব 3 into 4 12 into 2 24 কিউ স্কয়াৰ কিউ q to the power 5 24 q to the power 5 অপশন বি কারেক্ট आंसर একেবারে সিম্পল হয় জাস্ট l b h তিনিটা ইনটু কৰি দিলে হ'ল ঠিক আছে এটা আমি এইটো ভিডিওত কোৱেশ্চন নম্বৰ 88 লৈকে আলোচনা কৰিলো 89 ৰ পৰা 100 লৈকে এইখিনি কোৱেশ্চন নেক্সট পাৰ্টত আলোচনা কৰিম ভিডিওটো ভাল লাগে লাইক কৰিব আৰু ইয়াৰ পিছৰ কোৱেশ্চন পেপাৰ বিলাক লাভ কৰি থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল বাটনটো দবাবলৈ নাপাহৰিব ধন্যবাদ